নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত পকিতাশ্ৰী প্ৰথমে আগবঢ়াইছো হেডলাইনছ এসপ্তাহ দুসপ্তাহ নহয় অসমত সম্পূৰ্ণ এমাহলৈ জাৰি থাকিব লকডাউন 30 জুনলৈকে ৰাজ্যত লকডাউন অব্যাহত থকাৰ ঘোষণা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে পৰ্যায়ক্ৰমে শিথিল হ'ব লকডাউন দেশত দুসপ্তাহলৈ বৃদ্ধি পাব পঞ্চম পৰ্যায়ৰ লকডাউন উচ্চস্তৰীয় সূত্ৰৰ বিশেষ তথ্য পূৰ্বতকৈ শিথিল হ'ব লকডাউনৰ প্ৰতিবন্ধকতা অচিৰে প্ৰকাশ পাব পঞ্চম পৰ্যায়ৰ লকডাউনৰ গাইডলাইন হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ দিশে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যাই 4 দিনত 4 শতাধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত বৃহস্পতিবাৰৰ দিনটোত কৰোনা ভাইৰাছত আক্ৰান্ত 48 জন ৰাজ্যত 831 জনলৈ বৃদ্ধি কৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা তলাবন্ধৰ মাজত ৰাজ্যিক কৰ্মচাৰী পেঞ্চনাৰলৈ হকা ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী পেঞ্চনাৰে লাভ কৰিব মে মাহৰ সম্পূৰ্ণ দৰমহা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে পুঁজি টুইট যোগে ঘোষণা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ আৰু উপনৈৰ জলস্তৰ চিকা মথাউৰিয়েদি জনবসতিপূৰ্ণ এলেকাত হুৰাহুৰে সোমাইছে পানী বছৰৰ প্ৰথমটো বানত 11খন জিলাৰ 2 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোজাইত মন্ত্ৰী কেশৱ মহন্তই ললে বান পৰিস্থিতিৰ বুজ নুমলীগড়ৰ দৈগ্ৰুং চাহ বাগিচাত মৰ্মান্তিক ঘটনা খেলি থাকোঁতে পুখুৰীত পৰি একেলগে 3 শিশুৰ হলিল সমাধি 2 ভাই ককাইসহ 3 শিশুৰ কৰুণ মৃত্যুত চাহ বাগিচাত হুকাকুল পৰিৱেশ তলাবন্ধৰ পিছতে প্ৰায় 3,500 যাত্ৰী লৈ বহিৰাজ্যৰ পৰা অসমলৈ আহিল 38খন বিমান 112 গৰাকী যাত্ৰী লৈ ডিব্ৰুগড়ত অৱতৰণ কৰিলে প্ৰথমখন বিমানে নদী পথেৰে অসমৰ শাক-পাচলি ৰপ্তানি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অসমৰ ৰঙালাও লৈ ডুবাইলৈ উৰা মাৰিলে কাৰ্গো বিমান বৰঝাৰ বিমান বন্দৰত অসমৰ কৃষকৰ উৎপাদিত ৰঙালাও ৰপ্তানি কাৰ্য আৰম্ভ মন্ত্ৰী পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰিলে ৰপ্তানি পৰ্বৰ আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা আৰু দুসপ্তাহলৈ থাকিব লকডাউন পিছে অসমৰ এগৰাকী মন্ত্ৰীয়ে জনালে এসপ্তাহ দুসপ্তাহ নহয় হ'ব আৰু এমাহৰ দীঘলীয়া লকডাউন কেতিয়ালৈকে থাকিব লকডাউন এসপ্তাহ দুসপ্তাহ নহয় এতিয়ালৈকে আটাইতকৈ দীৰ্ঘতম লকডাউন অসমত অহা 30 জুনলৈকে ৰাজ্যত জাৰি থাকিব লকডাউন ঘোষণা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ জুন মাহৰ 30 তাৰিখলৈতো লকডাউন থাকিব এক বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি দেশত পুনৰ দুসপ্তাহ লকডাউন বাহাল থাকিব লকডাউনৰ ক্ষেত্ৰত কেন্দ্ৰই যি নিৰ্দেশ দিব তাকেই মানি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰি আহিলেও ইয়াৰ মাজতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঘোষণা কৰিলে এমহীয়া লকডাউনৰ কথা অহা 30 জুনলৈকে লকডাউন অব্যাহত থাকিলেও পৰ্যায়ক্ৰমে লকডাউন শিথিল কৰা হ'ব বুলি মন্তব্য কৰে তেওঁ অৱশ্যে কেতিয়াৰ পৰা শিথিল কৰা হ'ব সেই বিষয়ে কেবিনেটত সিদ্ধান্ত লোৱা হ'ব বুলিও সদৰি কৰে তেওঁ জুন মাহৰ 30 তাৰিখলৈতো লকডাউন থাকিব কিন্তু আপোনালোকে এইটো অনুভৱ কৰিছে যে লকডাউনৰ লগে লগে আমাৰ কিন্তু যিখিনি শ্ৰমজীৱী মানুহ তেখেতসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে যিখিনি মানুহে কাম কৰি খায় কিছু সেক্টৰ যেনেকৈ ধৰি লওক আপোনাৰ একেবাৰে তাৎক্ষণিকভাৱে যদি উদাহৰণ সোধে আমাৰ নাপিতখিনি যিখিনি মানে আমাৰ চুলি তুলি কাটে তেওঁলোকৰতো জীৱিকা সম্পূৰ্ণ বন্ধ হৈ গৈছে গতিকে এইটোৰ মাজতে আমি লাহে লাহে পৰ্যায়ক্ৰমে লকডাউনটো শিথিল কৰিব লাগিব কিন্তু কেতিয়া কৰা হ'ব কি কৰা হ'ব সেই সম্পৰ্কে এটা আমি সামূহিক কেবিনেটৰ সিদ্ধান্ত ল'ম 30 জুনলৈকেতো লকডাউনটো আছেই ইফালে কেন্দ্ৰৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা তথ্য মতে পঞ্চম পৰ্যায়ৰ লকডাউনৰ প্ৰধান কেন্দ্ৰবিন্দু হ'ব দেশৰ 11খন চহৰ ইয়াৰ মাজত আছে 6খন মহানগৰ দিল্লী মুম্বাই বেংগালুৰু চেন্নাই আহমেদাবাদ আৰু কলকাতা লগত আছে পুনে থানে জয়পুৰ চুৰাট আৰু ইন্দোৰো দেশৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বানমূলক এই সময়ছোৱাত লকডাউন অব্যাহত থাকিলেও যথেষ্ট শিথিলতা নতুনকৈ প্ৰদান কৰা হ'ব পঞ্চম পৰ্যায়ৰ লকডাউনত কি খুলিব আৰু কি খুলিব নোৱাৰিব মল চিনেমা হল স্কুল কলেজ সকলো শৈক্ষিক প্ৰতিষ্ঠান তথা বৃহৎ জনসমাগম হ'ব পৰা ঠাই পূৰ্বৰ দৰে বন্ধ থাকিব মন্দিৰ উপাসনাথলী খুলিব
কিন্তু দৰ্শনাৰ্থীয়ে মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান ৰক্ষা কৰিহে দৰ্শন কৰিব পাৰিব। কিন্তু কোনো ধৰণৰ ধৰ্মীয় সমাৱেশ বা উৎসৱৰ অনুমতি দিয়া নহয়। জিম বা ব্যায়ামাগাৰসমূহ খুলিব পাৰিব। লকডাউন 5.0ৰ নতুন নিৰ্দেশনা শীঘ্ৰেই কেন্দ্ৰ চৰকাৰে জাৰি কৰাৰ সম্ভাৱনা। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ৰাজ্যত পুনৰ 33গৰাকী কোভিড-19 আক্ৰান্ত। আজিৰ দিনটোত পোৱা গৈছে এই পৰ্যন্ত চিনাক্ত হৈছে 38 জন কোভিড আক্ৰান্ত। কামৰূপ মহানগৰ জিলাত 8 গৰাকী, নগাঁৱত 10 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কাছাৰৰ 7 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কৰিমগঞ্জৰ আৰু হাইলাকান্দিত 2জনকৈ আক্ৰান্ত হৈছে কোভিড-19ত। হোজাই, ডিমা হাছাওত 1জনকৈ কোভিড-19ত আক্ৰান্ত হৈছে। আক্ৰান্ত লোকৰ সংখ্যা 831 গৰাকীলৈ ইয়াৰে সৈতে বৃদ্ধি পালে। ৰাজ্যত পুনৰ 33 জন কোভিড-19ত আক্ৰান্ত হৈছে। আজিৰ দিনটোত এই পৰ্যন্ত চিনাক্ত হ'ল 48 জন কোভিড আক্ৰান্ত আৰু কামৰূপ মহানগৰ জিলাত 8 জন, নগাঁৱৰ 10 জন কোভিড আক্ৰান্ত। কাছাৰৰ 7 গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিড পজিটিভ। কৰিমগঞ্জ আৰু হাইলাকান্দি 2জনকৈ লোক আক্ৰান্ত হৈছে। ইফালে ডিমা হাছাও, হোজাইত 1জনকৈ কৰোনা আক্ৰান্ত আছে। আৰু ইয়াৰে সৈতে মুঠ সংখ্যা হ'লগৈ, আক্ৰান্তৰ সংখ্যা হ'লগৈ ৰাজ্যত 831। আৰু ব্ৰেকিং নিউজ, ঢেকিয়াজুলিৰ লাবাৰী আনন্দ চক গাঁও কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। অঞ্চলটোৰ এগৰাকী মহিলাৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ। মুম্বাইৰ পৰা উভতি আহিছিল মহিলাগৰাকী। গুৱাহাটীৰ উপাসনা পেলেচ হোটেলত তেওঁ কোৱাৰেণ্টাইন অৱস্থাত আছিল। হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ লৈ অনা হৈছিল মহিলাগৰাকীক আৰু তাৰ পিছতে তেওঁক পজিটিভ হিচাপে তেওঁৰ দেহত কোভিড-19 পোৱা গৈছে। ঢেকিয়াজুলিৰ লাবাৰীত আনন্দ চক গাঁও কণ্টেইনমেণ্ট জোন হিচাপে এতিয়া ঘোষণা কৰা হৈছে। এগৰাকী মহিলাৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ আৰু তাৰ পিছতে লাবাৰী অঞ্চলৰ আনন্দ চক অঞ্চল ইতিমধ্যে ঘোষণা কৰা হৈছে কোভিড-19 পজিটিভ পোৱাৰ পিছতে কণ্টেইনমেণ্ট জোন হিচাপে। মুম্বাইৰ পৰা মহিলাগৰাকী উভতি আহিছিল। গুৱাহাটীৰ উপাসনা পেলেচ হোটেলত তেওঁ কোৱাৰেণ্টাইনত আছিল। কিন্তু কোৱাৰেণ্টাইনৰ পৰা যেতিয়া তেওঁ ঘৰলৈ হোম কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হ'ল, সেই ব্যৱস্থা কৰাৰ পিছতে হোম কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে তেওঁ কোভিড-19 পজিটিভ হিচাপে ধৰা পৰিছে। পিছে তলাবন্ধাৰ মাজত ৰাজ্যিক কৰ্মচাৰীলৈ কিছু সকাহ। ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিব মে মাহৰ সম্পূৰ্ণ দৰমহা। টুইটযোগে এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীলৈ সকাহ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব মে মাহৰ সম্পূৰ্ণ দৰমহা। মুকলাই দিয়া হ'ব পেঞ্চনৰ ধনো। চৰকাৰী কৰ্মচাৰীসকলক মে মাহৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই কথা টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে যে অসম চৰকাৰে মে মাহৰ বাবে সম্পূৰ্ণ বেতন আৰু পেঞ্চন আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পেকেজৰ বাবে এয়া সম্ভৱ হৈছে। টুইটাৰত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। আমাৰ নিজৰ ৰাজহৰো লাহে লাহে উন্নতি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধাৰ মাজতে বিহাৰৰ ৰেল ষ্টেচনত চকু সেমেকি উঠা এটা দৃশ্য। মাতৃৰ কাষত এটি অবুজ কণমানিৰ হাহাকাৰ। ষ্টেচনত পৰি থকা মাতৃক উঠাবলৈ আপ্ৰাণ চেষ্টা কৰিছে কণমানিটিয়ে, কিন্তু যিমান মাতিলেও নুঠে মাতৃগৰাকী, কিয়নো তেতিয়ালৈ প্ৰাণবায়ু উৰি গৈছিল মহিলাগৰাকীৰ। পিছে কেনেদৰে মৃত্যু ঘটিল মহিলাগৰাকীৰ? মা উঠা, নুঠা কিয়? ৰেল ষ্টেচনৰ প্লেটফৰ্মত পৰি আছে মাতৃ। মাকৰ চাদৰ টানি টানি মাকক জগোৱাৰ চেষ্টা কৰিছে ই কণমানিটিয়ে। মাজে মাজে মাতিছে, কাপোৰত ধৰিও টানিছে, কিন্তু উঠা নাই মাতৃ। দিয়া নাই হাৰিমান। এই কণমানিটিয়ে নাজানে, বিচাৰিলেই কাষতে পোৱা মাতৃগৰাকী ক্ষণিকৰ নিদ্ৰাত নহয়,
শুই ৰৈছে চিৰনিদ্ৰাত। এক কৰুণ দৃশ্য। লকডাউনৰ সময়ত ৰেল ষ্টেচনত ঘটিল এক মৰ্মান্তিক ঘটনা। লকডাউনৰ ফলত ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হৈছে প্ৰব্ৰজিত শ্ৰমিকসকল। দুবেলা দুসাজৰ অভাৱত এতিয়া শ্ৰমিকসকলে কটাবলগীয়া হৈছে কষ্টকৰ জীৱন। প্ৰব্ৰজিত শ্ৰমিকসকলক নিজৰ নিজৰ ৰাজ্যলৈ ঘূৰি যাবলৈ চৰকাৰে ব্যৱস্থা কৰি দিছে ৰেলৰ। সোমবাৰে শ্ৰমিকৰ বাবে ব্যৱস্থা কৰি দিয়া এখন ৰেল গুজৰাটৰ মুজাফৰ ষ্টেচনৰ পৰা বিহাৰলৈ গৈছিল। কিন্তু ৰেলখনৰ পৰা নমাৰ কিছু সময় পিছতেই মৃত্যু হয় এগৰাকী মহিলাৰ। 4 দিন ধৰি হেনো এই মহিলাগৰাকীৰ পেটত পৰা নাছিল কোনো ধৰণৰ খাদ্য। প্ৰচণ্ড গৰম, খাদ্যৰ অভাৱ আৰু ডিহাইড্ৰেশ্যনত ভুগি মৃত্যু ঘটে মহিলাগৰাকীৰ। পিছত যেতিয়া মহিলাগৰাকীৰ মৃতদেহ ৰেল ষ্টেচনত পৰি ৰয়, সেই সময়তেই কাষতে থকা পুত্ৰই মাতৃক জগাবলৈ কৰা এই চেষ্টা বন্দী হৈ ৰয় কাষতে থকা কোনো লোকৰ মোবাইলৰ কেমেৰাত। আৰু তাৰ পিছতেই এই দৃশ্য ভাইৰেল হৈ পৰাত এতিয়া দেশজুৰি এই দৃশ্যই তুলিছে শোকৰ ৰোল। ইফালে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিৰোধীসকলৰ মাজতো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মথাউৰিৰ কাষতে এখন টিনৰ চালিৰ তলত কোনোমতে দিন কটাইছে 3 যুৱকে। বৰষুণ দিলে পানী পৰে, বতাহ মাৰিলে উৰাই নিউ নিউ কৰে টিনৰ চালিখনৰ তলতে এসপ্তাহ ধৰি তেনেকৈ দিন অতিবাহিত কৰিছে যুৱক 3জনে। পিছে ক'ৰ এই ঘটনা আৰু কিয় বাৰু তেওঁলোকে এনেকৈ দিন পাৰ কৰিবলগীয়া হৈছে? আইচোলেশ্যন পাৰ্ট 2। স্বাস্থ্য বিভাগৰ কোৱাৰেণ্টাইনৰ পিছত গাঁওবুঢ়াৰ নিৰ্দেশত আইচোলেশ্যন। মথাউৰিৰ কাষত টিনৰ চালিৰে এটা জুপুৰি। বতাহ বৰষুণৰ মাজত টিনৰ চালিৰ তলত কোনোমতে দিন কটাইছে 3জন যুৱকে। বৰষুণ দিলে পানী পৰে, বতাহ মাৰিলে উৰুৱাই নিউ যেন কৰা টিঙৰ চালিখনৰ তলতে এসপ্তাহ কটালে যুৱক 3জনে। গাঁৱৰ 3 মুখীয়ালে বান্ধি দিছে কাৰা নিয়ম আৰু এসপ্তাহ থাকিব লাগিব সেইখন চালিৰ তলতে। বেমাৰ আছে বুলি সন্দেহ কৰাৰ কাৰণে আমাক এনেকৈ কেম্প বনাই পিনি থাকিব দিছে মানে ৰাইজে থাকিব দিছে। হয়, কিন্তু ইয়াত মেম্বাৰ আছিলে ইহঁতে এবাৰ ৰাতিত আহিছিলে 9টা বজাত। এতিয়ালৈকে একো আমাক সুবিধা দিয়া নাই। নেতৃত্ব কোনে কোনে লৈছিলে গাঁৱৰ পৰা তোমালোকক এনেকৈ गाँवबुढ़ा और अच्छा मेंबर रात को ऐसे रख दिया, फिर बाद में वो लोग हम लोग को मुड़ के नहीं देखा, ऐसे रख दिया। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পুৰণি বাহগৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। তামিলনাডুৰ কইম্বটৰত কৰ্মৰত আছিল 3 যুৱক, নৰেশ বৰাং, অনিল তায়ুং আৰু বাস্তৱ পেগু। তামিলনাডুৰ পৰা 19 মে'ত উপস্থিত হৈছিল লখিমপুৰত। লখিমপুৰ জিলা প্ৰশাসনে কোৱাৰেণ্টাইন কেম্পত ৰাখি স্বাস্থ্য পৰীক্ষাত COVID-19 নিগেটিভ ওলোৱাৰ পিছত 22 মে'ত ঘৰলৈ যাবলৈ দিছিল 3 যুৱকক। সতৰ্কতামূলক পদক্ষেপ হিচাপে থাকিবলৈ দিছিল 14 দিনৰ হোম কোৱাৰেণ্টাইনত। পিছে দীৰ্ঘদিনৰ মূৰত ঘৰলৈ আহি 3 যুৱক সন্মুখীন হ'ল অনাহুত পৰিস্থিতিৰ। গাঁৱৰ গাঁওবুঢ়া, আশা কৰ্মী আৰু গাঁও সদস্যই নিৰ্দেশ দিলে নিৰ্বাসনৰ। মথাউৰিৰ কাষত টিনৰ চালিৰে এটা জুপুৰি সাজি তাতে 14 দিন থাকিবলৈ দিলে যুৱক 3জনক। আৰু নিৰ্দেশ মানি ৰ'দে বৰষুণে বহু অসুবিধাত দিন কটাইছে 3 যুৱকে। লখিমপুৰত 3 দিন থাকিলা? 3 দিন থাকিলে, ইয়াৰ 7 দিন হ'লগে। লখিমপুৰৰ পৰা যেতিয়া লখিমপুৰ ক'ত আছিলা তোমালোক? লখিমপুৰ আশা হোটেলত আছিলো। আশা হোটেলত কোৱাৰেণ্টাইন হয়। তাৰ পৰা ইয়ালৈ পঠিয়াই দিওঁতে তোমালোকক কি কৈছিলে? তেতিয়া কৈছিলে যে ঘৰত থাকিব কৈছিলে। ঘৰত থাকিবলৈ কৈছিলে। কিন্তু ইয়াত এনেকৈ কিয় থাকিব লগা হৈছে? ৰাইজে এনেকৈ আমাক কৈছে ইয়াতে। এফালে গাঁওবাসীৰ ভয়, আনফালে অন্ত নপৰা অসুবিধা। তাৰ মাজতে নৰেশ, অনিল, বাস্তৱহঁতে পাৰ কৰিছে ইটোৰ পিছত সিটো দিন।
চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি কৰোনা সংক্ৰমণ ৰোধৰ নামত গাঁৱৰ তিনি মুখিয়ালে বাৰুকৈয়ে জীয়াতু ভোগাইছে যুৱক তিনিজনক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত এতিয়াও অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ। তাৰ মাজতে গুজৰাট চৰকাৰে আৰম্ভ কৰিছিল ধনন্তৰী ৰথ। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত এতিয়া সফল হৈছে এই বিশেষ ধনন্তৰী ৰথ। প্ৰতিখন ৰথত থাকে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচিষ্ট। ধনন্তৰী ৰথ। কৰোনা ভাইৰাছৰ বাবে যুঁজত যোদ্ধাৰ শক্তিশালী সহচৰ ধনন্তৰী ৰথ। দেশত এতিয়া অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ। তাৰ মাজতে গুজৰাট চৰকাৰে আৰম্ভ কৰিছিল ধনন্তৰী ৰথ। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত এতিয়া সফল হৈছে এই বিশেষ ধনন্তৰী ৰথ। প্ৰতিখন ৰথত থাকে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচিষ্ট। প্ৰাৰম্ভিক পৰ্যায়ত গুজৰাট চৰকাৰে 50খন ধনন্তৰী ৰথৰ ব্যৱস্থা কৰিছিল, যি 2 ঘণ্টা ধৰি নিৰ্দিষ্ট এলেকাত স্বাস্থ্য পৰীক্ষা কৰে। বিশেষকৈ দুখীয়া শ্ৰমিকসকলৰ কথা মনত ৰাখি এই নতুন আঁচনি হাতত লৈছিল গুজৰাট চৰকাৰে। প্ৰথমে 14টা কণ্টেইনমেণ্ট জোনত 200টা এলেকাত কাম কৰিছিল ধনন্তৰী ৰথে। কিন্তু ৰথখনৰ ফলত জনসাধাৰণৰ প্ৰচুৰভাৱে লাভৱান হোৱা দেখি এতিয়া চৰকাৰে ৰথৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া 50ৰ পৰা বৃদ্ধি হৈ 84খন হৈছেকৈ ধনন্তৰী ৰথৰ সংখ্যা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। এক্সকেভেটৰেৰে গাঁত খান্দি মীন বিভাগে পুতিলে কাৰ্টনে কাৰ্টনে মাছ। অন্ধ্ৰপ্ৰদেশৰ পৰা ত্ৰিপুৰালৈ যাবলগীয়া মাছৰ ট্ৰাকৰ পৰা 12 কাৰ্টন মাছ আধ বাটতে গোপনে বিক্ৰী কৰাৰ চেষ্টা চলাইছিল ট্ৰাক চালকে। পিছে ক'ত সংঘটিত হৈছে এই ঘটনা লৈ আহিছো। কাৰ্টনে কাৰ্টনে মাছ। এক্সকেভেটৰ লগাই গাঁত খান্দি হাইলাকান্দিত 12 কাৰ্টন মাছ জব্দ কৰি গাঁতত পুতিলে মীন বিভাগে। অন্ধ্ৰপ্ৰদেশৰ পৰা ত্ৰিপুৰালৈ যাবলগীয়া এখন ট্ৰাকৰ পৰা কেইবাটাও কাৰ্টন নমাই গোপনে মিজোৰামলৈ প্ৰেৰণৰ চেষ্টা চলাইছিল ট্ৰাক চালকে। আনহাতে হাইলাকান্দি লক্ষী চহৰ অঞ্চলতো মাছ বিক্ৰী কৰি মুনাফা আদায়ৰ চেষ্টা চলাইছিল ট্ৰাক চালকে। স্থানীয় ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে খবৰ দিয়ে জিলা প্ৰশাসনক। ওনাৰে ক'লে এইটো ত্ৰিপুৰা যাবলৈ লোডিং হৈ আছে, কিন্তু আমি এইটো চান্স লোৱা নাই। আমি এইটো ভাবিছোঁ যে এইটো হাইলাকান্দিত লোডিং যেতিয়া হৈ আছে এইটো ইলিগেল। তো এইটোৰ কাৰণে আমি ডিষ্ট্ৰিক্ট ফিচাৰী অফিচাৰক মাতিছোঁ। ফিচাৰী অফিচাৰ ইয়াত আহিছে এবং তেখেতৰ ডাইৰেক্টৰেটৰ লগত কথা পাতিছে এজ পাৰ হিজ ভাৰ্চন। ট্ৰাকখনত অনা হৈছিল মুঠ 203 কাৰ্টন মাছ। পাছত মাছৰ গাড়ীখন পুনৰ অন্ধ্ৰপ্ৰদেশলৈ উভতাই পঠায় প্ৰশাসনে। বহিৰাজ্যৰ পৰা অহা ট্ৰাক চালক আৰু কৰ্মচাৰীক প্ৰশাসনে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ চিটি বাছে বাছে নিউজ 18ৰ সাংবাদিক। চৰকাৰী নিৰ্দেশ অনুসৰি বাছত উঠিব পাৰিব 50% যাত্ৰী। নিত বাছসমূহ কৰিব লাগিব চেনিটাইজ। কিন্তু কিমানে মানিছে বাৰু চৰকাৰী এই নীতি নিৰ্দেশনা? আপুনি বাৰু চিটি বাছত যাত্ৰা কৰে নেকি? যদি কৰে তেন্তে আপুনি কিমান সুৰক্ষিত? মহানগৰীত চলাচল কৰা চিটি বাছসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আছিল কঠোৰ নীতি নিৰ্দেশ। পিছে ৰাজ্য চৰকাৰৰ এই কঠোৰ নীতি নিৰ্দেশ এতিয়া কিদৰে পালন কৰিছে মহানগৰীৰ চিটি বাছসমূহে, আজি আমি আপোনালোকক দেখুৱাম এক বিশেষ পৰিৱেশ। মহানগৰীৰ চিটি বাছে বাছে নিউজ 18ৰ সাংবাদিক। চৰকাৰী নিৰ্দেশ অনুসৰি বাছত 50% যাত্ৰীহে উঠিব পাৰিব। বিপৰীতে নিত বাছসমূহ কৰিব লাগিব চেনিটাইজড। একাংশ চালকৰ চৰকাৰী এই নিৰ্দেশ মনা বুলি মন্তব্যৰ বিপৰীতে আন একাংশই মন্তব্য কৰিছে যে এনে নিৰ্দেশনা মনা নাই চিটি বাছসমূহ।
আমি এতিয়া দিনটো চলাওঁ, আকৌ গধূলি সময় দিওঁ, আকৌ ৰাতিপুৱা আহোঁতে চেনিটাইজাৰ কৰা যায়, যাতে মানে ধৰি লওক আমাক 17জন মানে পেচেঞ্জাৰ বা 18জন সেনেকুৱা, এজন চিটত এজনে নিব দিছে, 2জন চিটতে এজনে নিব দিছে। আমি এটা চিটত এটা পেচেঞ্জাৰ কৰি লৈছোঁ, কেপাচিটি আৰু এটা চিটত এটা চেনিটাইজ আমি কৰা যায় মাজে মাজে। সদায় নকৰে? সদায় মানে সদায়তো সেনেকুৱা অসম্ভৱ। একেদৰে যাত্ৰীভেদে দ্বিমত একাংশ। কোনোবা সুৰক্ষিত বুলি অনুভৱ কৰিলে আন একাংশৰ মৰণক শৰণ দি চিটি বাছত দিনটোৰ বাবে আৰম্ভ কৰোঁ যাত্ৰা। সন্তুষ্ট নহয়, কাৰণ ভয় লাগে, ভয় কৰি উঠোঁ, কিন্তু নাহিলেও উপায় নাই, আহিবই লাগিব ডিউটি। গতিকে সেইকাৰণে পৰিয়ালে কয় মানে সাৱধানে চলিব, কিন্তু উপায় নাই আৰু আহিব লাগিবই। কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নুমলীগড়ৰ খবৰ এটা কৰুণ ঘটনা। নুমলীগড়ৰ দৈগ্ৰুং চাহ বাগিচাৰ 11 নম্বৰ লাইনত শোকাবহ ঘটনা ঘটি গ'ল। এটা পুখুৰীত পৰি তিনিটিকৈ শিশুৰ ঘটিছে সলিল সমাধি। খেলি থকা অৱস্থাতে হঠাৎ পুখুৰীত পৰি যায় তিনিটি শিশু। নিহত শিশুকেইটিৰ নাম হৈছে সঞ্জয় খেৰিয়া, ইশাদ খেৰিয়া আৰু দেৱাশিষ খেৰিয়া। সঞ্জয় খেৰিয়া, ইৰশাদ খেৰিয়া হৈছে ককাই ভাই। শোকাবহ ঘটনাটোক লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। নুমলীগড়ৰ দৈগ্ৰুং চাহ বাগিচাৰ এই ঘটনা, য'ত 11 নম্বৰ লাইনত এই শোকাবহ ঘটনা ঘটি গৈছে। এটা পুখুৰীত পৰি যায় অসাৱধানতাবশতঃ সম্ভৱতঃ এই তিনিওটি শিশু, আৰু তাৰ পিছতে এই তিনিওটি শিশুৰ সলিল সমাধিয়ে অঞ্চলটোত পেলাইছে শোকৰ ছাঁ। খেলি থাকোঁতে হঠাৎ পুখুৰীত পৰি গৈছিল তিনিওটি শিশু। নিহত শিশুকেইটিৰ নাম হৈছে সঞ্জয় খেৰিয়া, ইশাদ খেৰিয়া, দেৱাশিষ খেৰিয়া। ভাত চাত খালে দুপৰীয়া আৰু যে নানা ফালে গ'ল, সেইফালে মলি থাকে, তুমি সেইফালে মলিব গৈছে চাগে, খেলিয়ে থাকে সেইফালে, কেতিয়াবা টিভি চাবলৈ যায়। তাৰপিছত গোটেই লাইন বিচাৰিব গলো, সেইফালে নাপালো। তাৰপিছত ছোৱালী এটা আছিলে, সেই বিচাৰি পুখুৰী ফালে গ'ল বিচাৰিব, আৰু তাত পানীত পৰি আছে যদি তাত সোমালো, তাৰ এটা দুটা উলিয়ালো আৰু এটা গোটেই বিচাৰি ফুৰিছো। খেলি আছিলে মানে হেৰি খানা খালে নেকি, এটা খানা চানা দিলে, খানা খোৱাৰ পাছত মানে লাইন ফালে ইহঁতৰ ঘৰ আছে, এইফালে গুচি গ'ল। ভাবিলে সিও ইমান চোৱা চিতা নকৰিলে। তাৰ পাছত চবেই বিচাৰিছে, মানে ইফালে গৈছে নাই। তেতিয়া আমিও কাম এৰি পৰাই গুচি গৈছো, চাইছো মানে এটা উঠলি আছে, লগে লগে মই ঝাপ মাৰিছো, ঝাপ মৰাৰ লগে লগে উঠাই আনিছো। অসমৰ ৰঙালাওলৈ ডুবাইলৈ উৰা মাৰিলে কাৰ্গো বিমানে। বৰঝাৰ বিমানবন্দৰত অসমৰ কৃষকৰ উৎপাদিত ৰঙালাও ৰপ্তানি কাৰ্যৰ শুভাৰম্ভণি হৈছে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰিলে এই ৰপ্তানি পৰ্বৰ। বিমানবন্দৰত ৰঙালাও এটা দুটা নহয়, সৰু সুৰাও নহয়, এই ছবি বিদেশৰো নহয়। বৰঝাৰ বিমানবন্দৰত ৰঙালাওৰ পাহাৰ। মুখ্যমন্ত্ৰী সোণোৱালে কৃষিমন্ত্ৰী অতুল বৰাৰ হাতত তুলি দিলে ৰঙালাও। কৃষিমন্ত্ৰী অতুল বৰাই ভৰাই পঠিওৱা ৰঙালাওৰ বিমান ৰাওনা হ'ল সুদূৰ ডুবাইলৈ। অসমৰ কৃষকৰ উৎপাদিত ৰঙালাও এতিয়াৰে পৰা ৰপ্তানি হৈছে বিদেশলৈ। বৰঝাৰ বিমানবন্দৰৰ পৰা ডুবাইলৈ কাৰ্গো বিমানযোগে ৰপ্তানি হৈছে অসমত উৎপাদিত ৰঙালাও। বিমানবন্দৰত এই ৰঙালাও ৰপ্তানি কাৰ্যৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেট্ৰিক টন উৎপাদিত শাক পাচলি আৰু ফল মূল পৃথিৱীৰ বিভিন্ন বজাৰত বিক্ৰী কৰা হৈছে। আৰু বিশেষভাৱে মই অসমৰ খেতিয়ক ৰাইজক ইয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ, আৰু মোৰ দৃঢ় বিশ্বাস তেখেতসকলে আগন্তুক দিনত এনেধৰণে আমাৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ কামত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি যাব। উল্লেখযোগ্য, পৰৱৰ্তী সময়ত বিভিন্ন দেশলৈ অসমৰ শাক পাচলি ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। দক্ষিণ কামৰূপৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।
পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰক গ্ৰেপ্তাৰ কৰা হৈছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে। এই খবৰ লৈ আহিম আৰু কিছু সময় পিছতে, কিন্তু তাৰ পূৰ্বে জনাইছো কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বানৰ বিভীষিকাৰ খবৰ। বানত ককবকাইছে ৰাজ্যৰ কেইবাখনো জিলাৰ লোক। ঠায়ে ঠায়ে মথাউৰি ছিঙি নাজল নাথল অৱস্থা হৈছে বানাক্ৰান্তৰ। প্ৰথমটো বানতে পানীৰ তলত ৰাজ্যৰ কেইবা হাজাৰ লোকৰ বাসগৃহ। বানতি পৰ্যন্ত মৃত্যু ঘটিছে দুগৰাকী লোকৰ। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যত বানৰ বিভীষিকা। বানত ককবকাইছে ৰাজ্যৰ কেইবাখনো জিলাৰ লোকে। ঠায়ে ঠায়ে মথাউৰি ছিঙি নাজল নাথন অৱস্থা প্ৰাণাক্ৰান্তৰ। প্ৰথমটো বানতেই পানীৰ তলত ৰাজ্যৰ কেইবা হাজাৰ লোকৰ বাসগৃহ। বানত এই পৰ্যন্ত মৃত্যু 2জন লোকৰ। বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে ছিঙিলে সৰ্থেবাৰীৰ মথাউৰি। সৰ্থেবাৰী টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী। কিছু কিছু চাংগলিত আছে, কিছু হয়তো ৰাস্তাত আহিছে, শিবিৰত আছে, ৰেজাৰ পানীয়ে ডুব খাটাইছে। কামপুৰতো কপিলী নৈয়ে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। বৰ্তমানলৈকে বাঢ়নি পানীয়ে ছিঙি নিলে 3টাকৈ মথাউৰি। এককাল পানীৰ ঘৰৰ ভিতৰলৈকে অৱস্থা নাই ৰাইজৰ। ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ জিলালৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বান পৰিস্থিতি অধ্যয়ন। মানকাছৰ গোৱালপাৰা আকৌ বঙাইগাঁও জিলাৰ দায়িত্ব অৰ্পণ কৰিছে আৰু সেই অনুপাতে মই আচলতে 3খন জিলাত মই ঘূৰি আছোঁ। হোজাই ডবকাতো বানৰ ভয়াৱহ পৰিস্থিতি। যমুনা আৰু নিশাৰী নৈ বাঢ়নি পানীয়ে বুঢ়ালে 15খনতকৈও অধিক ৰাজহ গাঁও। আমি গোটেই ৰাতি ট্ৰেক্টৰ এখন আছিলে, ট্ৰেক্টৰৰ ওপৰত থিয় হৈ আছো। এতিয়া শুনা পাইছো যে গৰম পানী বানপানীটো এৰি দিব। যদি এৰি দিয়ে তেতিয়াহ'লে আমি কেনেকৈ থাকিম? গোৱালপাৰাৰ লক্ষীপুৰত সলিল সমাধি ঘটিল এজন মুকবধিৰ কিশোৰৰ। আব্দুৰ ৰেজ্জাক নামৰ কিশোৰজন পানীত পৰি সন্ধানহীন হয়। ৰাস্তাৰ পৰা আহি আছে, তাতে মোৰ ভাইটি আছিল, পঠিয়াই দিছে ঘৰত যা। এইখিনি জাগাত আহিছে, তেতিয়া তাৰ মানে পানীৰ পৰা মানে বাগৰি। প্ৰবল গৰাখহনীয়াৰ কবলত মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিও। মাজুলী দেৰগাঁৱৰ দক্ষিণ আহতগুৰিৰ চৰাই চাপৰিত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। যিখিনি এতিয়া দুখ কৃষকসকলৰ, সেই দুখখিনিৰ কাৰণে ৰাইজৰ এতিয়া বহুত হেৰি হৈছে মনটো। বানত মঙলদৈ ন অঞ্চল প্লাবিত হৈছে। এইফালে 100 বিঘা বড়ো খেতি বিনষ্ট কৰি দিছে। ডিমিলা নৈৰ বাঢ়নি পানীয়ে বাক্সাৰ তামোলপুৰ, অময়াপুৰ, মুছলপুৰ পথৰ যাতায়াত ব্যাহত কৰিছে। বাঢ়নি পানীয়ে উটুৱাই নিলে এখন দলং আৰু এটা পুল। ঠিকাদাৰৰ হেমাইৰ কাৰণে এই পৰিত্যক্ত অৱস্থাত আছে। মৰিগাঁৱৰ লাহৰীঘাটতো বৰলুইতৰ ভয়াৱহ খহনীয়া। চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ। ইতিমধ্যেই জাহ গৈছে বহু লোকৰ ঘৰ দুৱাৰ। নলবাৰীৰ পুখুৰাত বুঢ়াদিয়াৰ মথাউৰি ছিঙি জলমগ্ন হৈছে বিস্তীৰ্ণ অঞ্চল। বানত ককবকাইছে শ শ জনতাই। অপৰিৱৰ্তিত হৈ আছে পশ্চিম নলবাৰীৰ বান পৰিস্থিতি। পানী ঘৰৰ এখনি বাহিৰতো পানীয়ে। মহানগৰীৰ চন্দ্ৰপুৰতো কৃষকৰ হাহাকাৰ। বানৰ কবলত হাজাৰ হাজাৰ কৃষিভূমি। পইনত নহওঁতেই কাটিব লগা হৈছে ধান। নেহেৰাই পেলাই বৰষুণৰ পৰা ধান কাটিব লগা হৈছে, আগতীয়া বানপানী আহি গ'ল। ইফালে ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰঙিয়াৰ বৰকুকুৰিয়াত। 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তাৰাকুচি হৈ বালিসত্ৰলৈ যোৱা পথটো বানৰ কবলত পৰাত অৰ্ধশতাধিক গাঁৱৰ ৰাইজৰ যাতায়াত স্তব্ধ হৈ পৰিছে। বৰ্তমানলৈকে চৰকাৰে কোনো সাহায্য আগবঢ়োৱা নাই বানাক্ৰান্তক। বৰষুণ মাৰিলে মানে তল যোৱা অৱস্থা হৈছে। প্ৰশাসনে কোনো ধৰণৰ মানে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা নাই। ওদালগুৰিতো ভূটান পাহাৰৰ পৰা নামি অহা পানীয়ে লৈছে ভয়াৱহ ৰূপ।
দেখিলে ভয় লগা হৈ যায় যেতিয়া পানী আহে যেতিয়া মানে আজি ভাঙি ভাঙি সম্পূৰ্ণ মানে খেতি বাতি নষ্ট কৰি আছে এই আদিবাসী জনগোষ্ঠী ৰাইজৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাম চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰক গ্ৰেপ্তাৰ কৰা হৈছে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এজন সুলভ মূল্যৰ দোকানীৰ পৰা ঘুষ লৈছিল এই অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে আৰু তাৰ পিছতে